নমস্কাৰ। আমাৰ অতি পুৰণি সত্ৰ আজি 600 বছৰ ধৰি দিছে। বৰলী সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ এইখন সত্ৰ আৰু এই সত্ৰখনক আদি সত্ৰ বুলি জনা যায়। ইয়াতে আমাৰ মহাপুৰুষজনাৰ আজি যোৱা 5 দিন ধৰি 461 সংখ্যক তিৰুভাৱ তিথি চলি আছে আৰু আজিৰ এই গ্ৰন্থৰ দিনাখন অগণন ভক্তই হাজাৰ হাজাৰ চাকি জ্বলাই তেওঁলোকে নিজৰ মনৰ কামনা পূৰ্ণ হোৱাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু আজি আমাৰ গ্ৰন্থৰ দিনাখন বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে আৰু এতিয়া আমাৰ নাগাৰা নাম দল প্ৰদৰ্শন চলি আছে। গতিকে গুৰুজনাই এইখন সত্ৰ 1375 শকতে নিজ হাতে ইয়াতে স্থাপন কৰিছিল। তাৰপিছত তেওঁ আমাৰ 12জন ভকতক 12টা ভাগ দি সত্ৰখন চলাৰ দায়িত্ব দি গণতান্ত্ৰিক পদ্ধতিৰে এই সত্ৰখন আজিও চলি আছে। আৰু বিশেষকৈ আমাৰ এই সত্ৰখনৰ এটাই বৈশিষ্ট্য হ'ল যে ইয়াতে আমাৰ পুৰুষ মহিলাৰ কোনো ভেদাভেদ নাই। সকলোৱে সত্ৰত আহিব পাৰে, সকলোৱে দৰ্শন কৰিব পাৰে, সকলোৰে ইয়াতে ভক্তি কৰাৰ সম অধিকাৰ আছে।